এজন মানে যেতিয়া শৰণ ল'বলৈ আহিলে তত্ত্বৰ ৰূপেৰে দেখুৱাব পাৰিব লাগিব। প্ৰথম চৰণত পঞ্চচিহ্ন দেখুৱাব পাৰিব লাগিব। আঁঠু দুটা লাগি আছে, সেই আঁঠু দুটাত কোন বহি আছে সেইখিনি দেখুৱাব পাৰিব লাগিব। হাতৰ তিলাকটি আমাৰ মাটিত লাগি আছে, তিলাকটিত কোনজন দেৱতা আছে সেইবোৰ দেখুৱাব পাৰিব লাগিব। আমাৰ কপালখন লাগি আছে, কপালত কোন বহি আছে, কিয় আমাৰ 8টা অংগ ইয়াত চুলে পৃথিৱীখনত, কিয় চুব লগা হ'ল, সেইখিনি আমি যদি দেখাব পাৰোঁ তেতিয়াহে সেইজনে মানিব। যদি আমাৰ ওচৰত সেইখিনি গুণ আমি দেখুৱাব নোৱাৰোঁ, হাত দুখন যেতিয়া আমি জপাই দিলোঁ, ইয়াত কি সৃষ্টি হ'ল যে ইয়াত পদুমৰ কলি দৰে এটা হাত দুখন যে আমি জপাওঁতে পদুমৰ কলি সৃষ্টি হ'ল, এই কলিটোৱে আমাক কি বুজালে, এই তত্ত্বটো আমি দেখাব পাৰিব লাগিব। তেতিয়াহে সেইসকল লোকৰ আমি মন মোহিত কৰিব পাৰিম। যদি আমি নিজৰ অংগতে আমি সেইবোৰ বস্তু চিনি নাপাওঁ, তেওঁ অষ্টাংগ সেৱা কৰিছোঁ, অংগকেইটাকো আমি চিনি নাপাওঁ এতিয়া, আৰু সেই অংগৰ ব্যৱহাৰ ক'ত কৰিছোঁ, তেতিয়াহ'লে আমাৰ ভকতৰ জানো কথা কোনোবাই মানিব? আজি আমাৰ কিমান সংঘ জিমতে মনত শ্ৰৱণ কীৰ্তন কৰে যিটো জন তাৰ হৃদি কমলত আতি অল্পকালে ভকত বৎসলে হৈবন্ত আখিবে। যিজনে নৈতিকতাৰ ৰূপেৰে ঈশ্বৰৰ নাম গুণ গাই থাকিব, নিজকে পবিত্ৰ কৰি থাকিব, ভকত বৎসল তেওঁৰ ওচৰত নিজেই আহিব। হৈবেক বেকত তেওঁৰ ওচৰত আহিব, কিন্তু তেওঁ পবিত্ৰ হৈ থাকিব লাগিব। কোনোবাই দেখাৰ লগে লগে এই মানুহজন যে পূৰা শুদ্ধ দেই, আমি কিবা এটা কৰিছোঁ, তেওঁ একোৱেই নাখায়, সঁচাকৈ নাখায়, আমাৰ চকুৰ আগত আমি কিনাতে মাছ মাংস বনাই দিলোঁ, কিন্তু সেই মানুহজনে টাচেই নকৰিলে, তেনেকুৱা আমি নিজক দেখুৱাব লাগিব। কিবা এটা কুৱেশ্যন কৰাৰ লগে লগে সংঘ ভকতজনে এইটো গুণ একেবাৰে নাই, আমি ইমান চেষ্টা কৰিলোঁ খুৱাবৰ কাৰণে, তেওঁ নাখালে, আমাৰ লগতে হাঁহি ফূৰ্তি কৰি থাকিলে, কৰ্ম গুণতহে আমাক দেখা পাব। তো নাৰদ সৃষ্টি হৈ গ'ল তেনেকুৱা এজন, নাৰদে যিখিনি কথা কৈ গ'ল প্ৰত্যেকটো কৰ্ম মানে ইজনক সিজনক স্পৰ্শ কৰি দিলে। যেতিয়াই স্পৰ্শ কৰি দিলে, কৰাৰ লগে লগে খেলি মেলি হোৱা ব্যাসৰো মন শুদ্ধ হৈ গ'ল। আমাৰো আজি ইমান দিন মন খেলি মেলি হৈ আছে, আমি কেনেকৈ তত্ত্বটো পাম? যেতিয়া মানে হেৰি কি কয় তপস্যালৈ গৈছিলে, তেতিয়া হিৰণ্যকশিপুৰৰ মানে কাইটো ইন্দ্ৰই মানে ধৰিবলৈ আহিছিলে নহয়। তেতিয়া নাৰদে মানে তেওঁক মানে বাধা দি পানি ৰক্ষা কৰিলে, আৰু ৰখাই তেওঁ মানে আশ্ৰমত দিলে। আশ্ৰমত থওঁতে নাৰদৰ কথাখিনি হেৰিহে শুনিছিলে, কাইটোৱে শুনিছিলে, নাৰদেতো শুনা নাছিলে, প্ৰহ্লাদেতো শুনা নাছিলে। প্ৰহ্লাদৰ মাতৃ গৰ্ভত থাকোঁতে মাতৃৰ শ্ৰৱণৰ দ্বাৰাই তেওঁ প্ৰহ্লাদে সেই বস্তুটো আয়ত্ব কৰিব পাৰিছিল। সেইটো বস্তু কেনেকৈ ধৰণে পাৰিলে? এতিয়া তাত যিটো মানে নাৰদৰ ওচৰত যিটো পৰিৱেশ আছিলে, সেই পৰিৱেশটোত মানে কাইটোৱে তাত মানে থাকি গোটেইখিনি তেওঁ মানে তাতে মানে হেৰি নিমজি গ'ল মন, নাৰদৰ আশ্ৰমত থাকি নাৰদক মানে সেৱা কৰি আপ্যায়ন কৰি তাতে থাকোঁতে তেওঁ মানে নাৰদৰ ভক্তিৰ মানে কথা শুনি তেওঁ সমস্ত মানে দেহাৰ মানে হৃদয় দেহৰ প্ৰতিটো অংগই মানে ঈশ্বৰমুখী হ'ল। সেই ঈশ্বৰমুখী হ'বলৈ হোৱাৰ কাৰণেহে তেওঁ ল'ৰাটো মানে ভাল হ'ব পাৰিলে। এতিয়া আমাৰ বেলিকা আমি মানে কি কৰিছোঁ, আমাৰ ল'ৰাটো ঈশ্বৰমুখী কৰাৰ মানে কথা আমি ভাবিছিলোঁ নে বা সেই সময়ত? সেইবোৰতো আমি কৃষ্ণ কৰ্পণ কৰাৰ কথা কৈছে, দুখ চুখ চব তেতিয়া এৰিব, সুখ দুখৰ বাঞ্ছনা আমাৰ থাকিবই নালাগিব, তেতিয়াহে আমি সেই সুখৰ কথালৈ আহিব পাৰিমগৈ। আকৌ সুখৰ প্ৰশ্ন আহিছে, আমি এতিয়া পৰবাসী মানে আমি পথিক, আমি পথৰ বাটৰুৱাহে
ঈশ্বৰৰ নাম ঈশ্বৰৰ আশ্ৰয় লৈ ঈশ্বৰৰ নাম ল'লেহে আমি মানে যাত্ৰা সফল হ'ব। এইটো উপমাই দিছে যেন পৰবাসী ঘৰৰ বাহিৰত থকা মানুহজনে ঘৰতে যিমান আনন্দ পায় সেই কথাটোহে বুজায়। আনন্দ পাওঁ যে আমি কৃষ্ণৰ কথা শুনি বা কৃষ্ণ সেৱা কৰি সেইখিনি আনন্দ পাব লাগিব। সেইখিনি মনৰ শুদ্ধতা আমি কৰিব পাৰিব লাগিব। পৰবাসী মানে বাহিৰত থকা কৃষ্ণ যে শ্যাম বৰণীয়া এটা কথাতে কোৱা নাই কোনটোকে ধ্যান ল'ব এইটোৱে ভাল কৰিব তাৰপিছত ল'ব সেইকাৰণে সকলোজনে ল'ব প্ৰশ্ন ছয় শুনি শুক মহামুনি আতি আনন্দিত ভৈলা কৃষ্ণৰ চৰণ স্মৰিয়ে কমন ভাগৱত কৈবে লৈলা পদ্ম কলপত ব্ৰহ্মাৰ আগত কৃষ্ণে কহিলন্ত যত ইসম কাহিনী শুকম সমুনি ৰাজাত কৰাবে এতিয়া পদ্মকল্পৰ কথা আহিলে ব্ৰহ্মাৰ জন্ম কেনেকৈ হ'ল কৃষ্ণই ব্ৰহ্মাক কৈছিলে ব্ৰহ্মাৰ জন্ম হৈ কি কৰিলে ব্ৰহ্মাক কৃষ্ণই কি ক'লে 11 বছৰ কথা হ'ব 11 বছৰ তপ কৰিছে ইমান বছৰ পদ্ম নোলাতে ঘূৰিলে এদিন দুদিন ঘূৰা নাই পদুম ফুলৰ ওপৰত থকা কাৰণে পদ্ম কল্প পদুম ফুলৰ ওপৰত থকাৰ কাৰণে নহয় মন কৰে গোবিন্দ ৰঘুৰ পতিত প্ৰাণ কৃষ্ণ বিনয়ন একো মতে নাহি কয় সংসাৰ নিকাৰ তৰা এহিবাৰ মুখে লৈ হৰি নাম কৃষ্ণৰ কি কৰে ৰচিলা শংকৰে জাতি মায়াতে জন্ম হয় মায়াতে লীলা মূল তত্ত্ব সেইটোৱে নাম ল'ব আমি পাৰিছে ভগৱন্তে যিখিনি মায়াক দেখুৱালে সেই মায়াখিনি ছেট কৰি পিনে ভগৱন্তক বুজিলে পাব ভগৱন্তৰ এই মায়া চেট কৰি কৈছে মায়া মায়া শেষ নহয় প্ৰথমে কৈছে যে মায়াটো আমি শাস্ত্ৰভাতকৈ সেই আমি শ্ৰৱণ কৰিবলগীয়া হৈছে এই ভকতৰ সময়ত বাহিৰে জীৱবিলাক কৰিবৰ কাৰণে জীৱবিলাক আনন্দ থাকিবৰ কাৰণে জীৱবিলাক সুখত থাকিবৰ কাৰণে ঈশ্বৰৰ নাম লওক ঈশ্বৰতে সমাপন্ন হওক সুখটো বহুত জেগাতে আছে নহয় জানো কিন্তু এইটো সুখটো লম্বা চোৰা কিছুমান সুখটো খন্তেকীয়া আলোচনাৰ মাজেদি আমি ঘৰলৈ মনত পৰিছে না আমাৰ ঘৰলৈ মনত পৰা নাই কিন্তু ইয়াৰ পৰা বাহিৰ হোৱাৰ লগে লগে ঘৰলৈ মায়া বিষ্ণু মায়া আমাক এতিয়া ঘৰৰ প্ৰতি আমাৰ ঘৰত কি হৈছে কি নাই হয় এইবোৰ আমাৰ হেৰি নাই
আমাৰ ইয়াত মাত্ৰ ভগৱন্তৰ কথা শ্ৰৱণ হৈছে, ভগৱন্তৰ কথা আস্বাদন হৈছে, ভগৱন্তৰ কথা শুনিছোঁ, তেখেতে কীৰ্তন কৰিছে। আমি কেনেকৈ আৰ্জন কৰিব পাৰোঁ সেইটোৱে চিন্তা কৰিছোঁ। নহয় লোকক ঈশ্বৰটো সমস্তখিনি অৰ্পণ কৰিবলৈ কৈছে। তুমি কৈছে যে ঈশ্বৰৰ বাহিৰে আন কোনেও তোমাক সুখী জীৱনে সুখ দিব নোৱাৰে, আৰু কোনেও আপোনাক মানে ধন দিব নোৱাৰে। ঈশ্বৰেই যি উপায় দিব, ঈশ্বৰকে ভজনা কৰা, ঈশ্বৰকে সেৱা কৰা, ঈশ্বৰকে পূজা কৰা, ঈশ্বৰেই ভালকৈ অধ্যয়ন কৰিলে ভাগৱতখনত আপোনালোকে নিজে তত্ত্ব পাব। কাৰণ দশইন্দ্ৰিয় যেতিয়া নিজৰ গাতে আছে, দশইন্দ্ৰিয়ক বশ কৰিলেহে ভগৱন্তক চিন্তা কৰিব পাৰিব। কাৰণ ভৰিত এজন আছে, হাতত আছে, চবতে আছে। ভৰিকেইটাক যদি ৰাতিপুৱাই কয় বোলে তই চাবি অকল ভকতৰ হ'লে নিবি যাবি, বশ কৰিব পাৰিব লাগিব, তেতিয়াহে পাৰিব। হাতখনক কবি তই অকল ভকতৰ কৃত ভগৱন্তৰ কৃত কৰ্মহে কৰিবি, চকুকেইটাক কৈ মই চবকে ব্ৰহ্মময় দেখিবি, তেতিয়াহে হ'ব। তুমি যদি সেইখিনি ভালকৈ নেদেখাই তুমি আৰু এনেই গাই থাকিলে নহ'ব নহয়। তেনেকৈ ক'লেও নহ'ব বহুজনে। যদি নহয় আৰু তেনেহ'লে মুকুট যিহেতু মাধৱে কৰি গুপুত, থাপিলে হৰি নাম থাৱে থাৱে, বৈষ্ণৱগণেহে বিচাৰি পাৱে। এতিয়া কাহিনীটো সেইটোৱেই। এতিয়া মই আপুনি যিটো ক'লে সেই তাৰ এটা উদাহৰণ কওঁ, হাতৰ নিচিনাই। মায়া যে এভেল চাব সকলোৱে ভক্তি কৰিলে সকলোকে মুকুতি দিব লাগিব। মুকুতি নোৱাৰা কাৰণটো কওঁ, এখন সমাজত এটা নামঘৰত এজন ভকতে মানে সদায় বন্তি জ্বলায় নামঘৰত। আমালৈ চাই পেলাই শুনিছে নাই? এজন ভকতে সদায় নামঘৰত বন্তি জ্বলায়। বন্তি জ্বলাওঁতে তেওঁক এদিন সপোন দেখালে ভগৱন্তই, বোলে তুমি ইমান কষ্ট কৰিছা, গতিকে তোমাক কি লাগে কোৱা, তোমাৰ যি লাগে মই তাকে দিম। তেতিয়া ভকতজনে ক'লে বোলে মইনো অকলে ল'লে কি হ'ব, মোক গোটেই গাঁওখনৰ কাৰণেতো মই নামঘৰীয়া হৈ আছোঁ, গাঁওখনে মোক পইচা চইচা দি ৰাখিছে, মই নামঘৰীয়া আছোঁ, গতিকে গোটেই গাঁওখনৰ মানুহখিনিকে আপুনি মানে চবকে দিয়ক। তেতিয়া ভগৱন্তই ক'লে দিব পৰাটো যায়, কিন্তু ভকতসকল যাবনে নাযায়, বোলে কালিলৈ তুমি সুধি ল'বা ভকতসকল ক'লৈ যায় মই দেখাই দিছোঁ। যদি যাবলৈ মন আছে এই পৰ্বতটোলৈ যাবলৈ ক'বা, ওপৰত সেই ৰাস্তা এটা আছে, তুমি গৈ থাকিলে ৰাস্তাটো দেখিবাই, গতিকে ৰাস্তাটো তুমি দেখিবা, সেই ৰাস্তাটোৱেদি গৈ থাকিবা। ইদিনা গোটেই ভকতখিনিক ঘৰে ঘৰে গৈ খবৰ দিলে বোলে ভগৱন্তই মোক এনেকৈ দেখাইছিলে, গতিকে তোমালোকে যোৱা নোযোৱা। তেখেতে বোলে আমাক গোটেইখিনিকে মানে দিম বুলি কৈছে কিবা কিবি। তাৰপৰা গাঁওখিনিয়ে মানুহখিনিয়ে ভাবিলে কি হ'ব মই যাম, ইটোও ক'লে মই যাম, গোটেইখিনি গাঁৱৰ মানুহ ওলালে আৰু এইদিনা ওলাই গৈ 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 পৰ্বতৰ ৰাস্তাটো পালে, পাই গোটেইখিনি আস্তে আস্তে ওপৰত উঠি গৈ আছে আৰু গৈ 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 এডোখৰতে এটা মানে ৰূপৰ ঘাগৰি এটা পালে, বুজিছেনে? এইখিনিয়ে পটাপট ৰূপৰ ঘাগৰিখিনি ল'লে, লৈ মেলি যিখিনি ক'লৈ যায় নাযায় ক'ব নোৱাৰিলে, যিখিনি পালে সেইখিনি হৈ আহিলে। তাৰপিছত আৰু এইখিনি থাকি গ'ল, সেইখিনিও নোপোৱাৰ কাৰণে তেখেতলোকে অলপ 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 ওপৰলৈ উঠিলে, উঠি পিনে আকৌ সোণৰ ঘাগৰি এটা পালে, বুজিছেনে? সেই এইখিনিয়ে সোণৰ ঘাগৰিখিনি টকাখিনি ল'লে, লৈ মেলি চব পলালে, গুচি আহিলে। তাৰপিছত গৈ পিনে হীৰা পালেগৈ, হীৰা এখিনি পালে, হীৰাখিনি পায়ো নহয় মানে তাৰপিছত গৈ পিনে গোটেইখিনি গুচি আহিলে। গুচি অহাৰ পাছত চালে যে অকল নামঘৰীয়া এজন আছে, তেখেতৰ আইগৰাকীহে আছে, কোনো নাই। এইবোৰ চব সোণ ৰূপ লৈ পলাই গুচি আহিলে। অহাৰ পাছত এতিয়া আইগৰাকীয়ে কৈছে, বাপজনক কৈছে ব'লা তুমিয়ে মই যাওঁ। গৈ 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 ওপৰ পালেগৈ, পাই পিনে তাত আকৌ হীৰা পালে, বুজিছেনে? হীৰা পাই পিনে আইগৰাকীয়ে ততাপটক ল'লে, বোলে বাপ তুমিয়ে যোৱা, মই এইখিনি লৈ গুচি যাওঁ। তেওঁৱে গৈ জেগা পালেগৈ, এইকেইজন গুচি আহিলে। কাহিনীটো আপুনি যিটো কৈছে যে সেইটো কাহিনী হয় নহয় কওক? এইবিলাকে কাহিনী।